মোৰ যুৱক যুৱতীসকলক 2 লাখ চৰকাৰী চাকৰি দিয়া হ'ব, 10 লাখ আত্মসংস্থাপনৰ সুবিধা দিয়া হ'ব আৰু কেইবা লাখ যুৱককো উদ্যোগীকৰণৰ জৰিয়তে কৰ্মসংস্থাপন দিয়া হ'ব। অসমৰ আই মাতৃসকলৰ বাবে আমি আৰম্ভ কৰা অৰুণোদয় যোজনাক 3,000 প্ৰতি মাহে 3,000 টকালৈকে পৰ্যায়ক্ৰমে লৈ যাবলৈ চেষ্টা কৰা হ'ব। 40 লাখ উদ্যমিতা অভিযানত 10,000 টকাৰে উপকৃত হোৱা আই মাতৃসকলক পুনৰবাৰ 25,000 টকা আগবঢ়োৱা হ'ব। চাহ বাগিচাৰ লোকসকলক আমি ভূমিৰ অধিকাৰ দিছোঁ। ভূমিৰ অধিকাৰ দিয়াৰ সমান্তৰালভাৱে তেখেতসকলক আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ 1টাকৈ ঘৰ দিয়াৰ বাবে আমি প্ৰচেষ্টা কৰিম। অসমৰ গৃহহীন 15 লাখ লোকক আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আমি দিয়াৰ বাবে আমি চেষ্টা কৰিম। চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি বৰ্তমানৰ 280 টকাৰ পৰা পৰ্যায়ক্ৰমে 500 টকালৈকে লৈ যোৱাৰ বাবে আমি প্ৰচেষ্টা কৰিম। ৰাজ্যত এখন জিলা, এখন মেডিকেল কলেজ, এখন বিশ্ববিদ্যালয়, এখন ইঞ্জিনিয়াৰিং কলেজ, 1 ডিষ্ট্ৰিক্ট, 1 মেডিকেল কলেজ, 1 ইউনিভাৰ্চিটি, 1 ইঞ্জিনিয়াৰিং কলেজ, এই নীতিক আমি প্ৰৱৰ্তন কৰি তাক আগুৱাই লৈ যোৱাৰ বাবে আমি প্ৰচেষ্টা কৰিম। জনজাতীয় লোক আৰু জনগোষ্ঠীয় লোকসকলৰ পৰম্পৰা আৰু তেওঁলোকৰ নীতি নিয়মক আওতাৰ বাহিৰত ৰাখি আমি ৰাজ্যত ইউনিফৰ্ম চিভিল কোড আমি লৈ আহিম। ষষ্ঠ অনুসূচী জনজাতীয় লোক আৰু জনগোষ্ঠীয়সমূহৰ ধৰ্মীয় আৰু সামাজিক পৰম্পৰাক আমি অকণো ক্ষতি নকৰাকৈ অসমত ইউনিফৰ্ম চিভিল কোড অনা হ'ব। লাভ জেহাদ আৰু লেণ্ড জেহাদৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰা হ'ব। হয়, নমস্কাৰ। আপোনালোকে জানিব পাৰিছে আজিৰ পৰা আকৌ নতুনকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সেইবাবে আপোনালোকে অলপ আগতে জানিব পাৰিছে আপোনালোকৰ বাবে কি কি আঁচনিসমূহ দিয়া হ'ব। সেইবাবে আপোনালোকে জানি লওক আপোনালোকৰ আঁচনিসমূহ কেতিয়াৰ পৰা আবেদন আৰম্ভ হ'ব, কেনেকৈ আবেদন কৰিব, সকলোখিনি তথ্য আপোনালোকে জানিবলৈ হ'লে আপোনালোকে মোৰ চেনেলটো ফ'ল' কৰি ৰাখি দিয়ক, যাতে সকলোৰ আগতেই আপোনালোকে খবৰসমূহ লাভ কৰে। মই আপোনালোকৰ বাবে আজিৰ গুৰুত্বপূৰ্ণ খবৰসমূহ লৈ আহিছোঁ। আবেদন কৰিবলৈ হ'লে আপোনালোকৰ কি কি লাগিব, ক'ত যাব লাগিব, কেনেকৈ ফৰ্ম ফিল আপ কৰিব, সকলোখিনি তথ্য মই আপোনালোকক আৰু এটা খবৰ সৈতে জনাই দিম। সেইবাবে আজি আপোনালোকৰ বাবে ইমানতে ৰাখিছোঁ। শেষত আপোনালোকক জনাই দিওঁ এনেধৰণৰ খবৰসমূহ লাভ কৰিবলৈ আপোনালোকে মোৰ চেনেলটো ফ'ল' কৰি ৰাখি দিয়ক, যাতে সকলোৰ আগতে খবৰসমূহ লাভ কৰে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো মানুহে গম পায়।